वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 20 কাতি শুক্ৰবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 7 নৱেম্বৰ 2025 চন ভাৰতীয় আজি 16 কাতি আৰু মং 15 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:38 25 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 4:30 52 ছেকেণ্ডত। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি দিনৰ 11:05 54 ছেকেণ্ডলৈকে। আৰু আজি নক্ষত্ৰ হ'ল ৰোহিণী ৰাতি 12:33 42 ছেকেণ্ডলৈকে। আৰু যোগ হ'ল পাৰিক যোগ ৰাতি 10:27 30 ছেকেণ্ডলৈকে। কৰণ হ'ল গড়কৰণ। পাৰিক যুগত জন্ম জাতক কুলবৃদ্ধিৰ কাৰক, অস্ত্ৰ শস্ত্ৰ বিদ্যাত পাৰ্গত, কবি বক্তা দাতা ভোগী আৰু প্ৰিয় বক্তাও হয়। শত্ৰুক দমন কৰিহে এৰিব, এনেধৰণৰ হয় আজিৰ ব্যক্তি। গতিকে শুভ যুগ, যিকোনো মাংগলিক কাৰ্য শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু শুক্ৰ একেলগে যুতি হৈ তুলা ৰাশিত বহি আছে। মংগল আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত। বৃহস্পতি উচ্চ হৈ কৰ্কট ৰাশিত। শনি আছে মীন ৰাশিত। ৰাহু আছে কুম্ভত আৰু কেতু আছে সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱাৰীগণ, মেঘৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা হ'ব। ৰাতি 12:33 42 ছেকেণ্ডত নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, বৰণত দোষ একপাত। দিনৰ 11:05 54 ছেকেণ্ডত দোষ নাথাকে। যাত্ৰা আজি নাই, পাপযোগ দোষ। আৰু দিনৰ 11:05 54 ছেকেণ্ডত যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দীক্ষা। যোগিনী আজিও উত্তৰত। দিনৰ 11:05 54 ছেকেণ্ডত অগ্নিকোণত। খাদ্যত আজি তিতা ভেকুৰী আৰু 11:05 54 ছেকেণ্ডত পটল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:46 3 ছেকেণ্ডৰ পৰা 10:07 49 ছেকেণ্ডলৈকে। কালৰাত্ৰি নিশা 7:52 21 ছেকেণ্ডৰ পৰা 9:29 35 ছেকেণ্ড পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজি অমৃত যোগ ৰাতিপুৱা 6:34 আৰু 7:17 পৰা 9:23 11:33 পৰা 2:24 আৰু 3:09 পৰা 4:37 আৰু ৰাতি 5:29 পৰা 9:57 11:33 পৰা 3:10 4:58 পৰা 5:37 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন, তৃতীয়াৰ একদিষ্ট সন্দীপন। সমাজকৰ্মী পুষ্প বৰা, গভৰা আৰু কাঠবাপু সত্ৰাধিকাৰ চিৰঞ্জীৱ দেৱ, ধলৰ সত্ৰৰ ধৰ্মপ্ৰচাৰক তীৰ্থনাথ গোস্বামী, ভোমৰাগুৰি জাগিৰোডৰ ভূপেন্দ্ৰ শৰ্মা বৰদলৈ, বাৰপুজীয়া ৰজাগাঁৱৰ মুক্তিযোদ্ধা নৰিয়া ডেকাৰ তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ চিন্তাম্বিত, বৃষ ৰাজহুৱা সন্মান, মিথুন নৱকৰ্মত অগ্ৰসৰ, কৰ্কট স্থান পৰিৱৰ্তন, সিংহ অশান্তি, কন্যা প্ৰাণ সংশয়ৰ ভয়, তুলা ভগ্নীৰ পৰা উপকৃত, বৃশ্চিক বিবাদৰ ভয়, ধনু ভাতৃৰ উন্নতি, মকৰ হঠাৎ প্ৰাপ্তি, কুম্ভ ব্যৱসায় বৃদ্ধি, মীন গৃহ নিৰ্মাণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।